আজি 2 ডিসেম্বৰ আজিৰ এই 2 ডিসেম্বৰ তাৰিখৰ দিনাই আমাৰ অসমীয়া জাতিৰ গৰ্ভোতা বৰ অসমৰ স্বপ্নদ্ৰষ্টা চাওলুং চুকাফাই 14 বছৰ খোজকাঢ়ি আহি 1228 খ্ৰীষ্টাব্দত অসমৰ সৌমাৰ পীঠত আহি উপস্থিত হৈছিল। মংমাৰ পৰা আহি 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ তাৰিখৰ দিনা অসমত প্ৰৱেশ কৰা আমাৰ চাওলুং চুকাফাৰ অসম দিৱস আমি আজি উদযাপন কৰিলোঁ। আজি ৰাইজৰ দলে যুৱ দলত চাওলুং চুকাফাৰ অসম দিৱস উদযাপন কৰিলোঁ আৰু উদযাপন কৰি আমাৰ বীৰজনাৰ প্ৰতি অসমীয়া জাতি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিলোঁ আৰু তেখেতৰ আদৰ্শৰে সকলোকে লগত লৈ অসমীয়া জাতি গঢ়াৰ যিটো পণ সেই পণ আজি আমি গ্ৰহণ কৰিলোঁ। অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰত বিশাল অসম গঠন কৰাৰ ক্ষেত্ৰত তিনিজন মানুহৰ অৱদানেই আটাইতকৈ ডাঙৰ। চাওলুং চুকাফা, স্বৰ্গদেউ চাওলুং চুকাফা, আমাৰ কোচ ৰজা নৰনাৰায়ণ আৰু তৃতীয়জন হ'ল আমাৰ শংকৰদেৱ। এই তিনিওজনে আমাৰ অসমীয়া জাতি গঢ়ি তুলিছে আৰু তাৰ ভিতৰত আটাইতকৈ প্ৰথম অসমীয়া জাতি গঢ়ি তুলিবৰ কাৰণে কাম কৰা প্ৰথমজন মানুহ স্বৰ্গদেউ চাওলুং চুকাফাক সন্মান কৰাটো প্ৰত্যেকজন অসমীয়াৰ দায়িত্ব আৰু কৰ্তব্য আৰু সেইকাৰণে আজি আমি স্বৰ্গদেউ চাওলুং চুকাফাক এনেকৈ সন্মান জনালোঁ। নেক্সট এটা